মুখ্যমন্ত্ৰীয়ে অৰ্ধসত্য বিভ্ৰান্তিকৰ তথ্য অসমবাসীক দাঙি ধৰিছে। এছডিজিৰ তথ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে এজেপিয়ে। মুখ্যমন্ত্ৰীয়ে অসত্যৰ অৰ্ধসত্য কথা কৈ আছে আৰু এই প্ৰতিবেদনখনৰ জৰিয়তে অসমে ব্যাপক উন্নয়ন সাধন কৰা বুলি কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সংবাদমেলত দাবী জনাইছে। প্ৰায় ৪৫ মিনিট সময়ৰ তেখেতৰ সংবাদমেলত তেখেতৰ বিভিন্ন বিভ্ৰান্তিকৰ তথ্য ৰাইজক জনাইছে। ভাৰত চৰকাৰৰ নীতি আয়োগে ১৪ জুলাইত ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল চমুকৈ এছডিজি অৰ্থাৎ বহনক্ষম উন্নয়ন লক্ষ্য প্ৰাপ্তি ২০২৩-২৪ বৰ্ষৰ প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু তাৰ পিছতেই জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা তথ্য আছিল কি? অল অভাৰ দ্য কাণ্ট্ৰি আমাৰ যিটো পইণ্ট আছিলে 57 আছিলে, ইণ্ডিয়া এজ এ হোল 71লৈকে আগবাঢ়ে, অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড ইজ 71, ৰিজন ফ্ৰম 57, অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে। মুখ্যমন্ত্ৰীৰ প্ৰথম বিফলতা কি? সোণোৱাল চৰকাৰৰ কাৰ্যকালতকৈ হিমন্ত চৰকাৰ বেছি সফল বুলি বুজাব বিচাৰিছে। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালটোত তেওঁৰ কাৰ্যকাল উন্নত বুলি ক'ব বিচাৰিছে। তেখেতে উন্নত ৰাজ্যখনৰ লগত তুলনা কৰাৰ পৰিৱৰ্তে তেখেতে নিজৰ দলৰ পূৰ্বৰ চৰকাৰখনৰ লগতে নিজৰ কামটো তুলনা কৰিছে। সেইটো প্ৰথম তেখেতৰ ব্যৰ্থতাৰ বিফলতা। অসম ফ্ৰণ্ট ৰানাৰৰ পৰা ফাষ্টাৰ মুভিং ৰাজ্যৰ মৰ্যাদা লাভ। সংবাদমেলত এই ঘোষণা আছিল মুখ্যমন্ত্ৰীৰ। আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা উই টুক আছাম টু ফ্ৰণ্ট ৰেংকিং ষ্টেট। কিন্তু এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰীক উভতি ধৰিছে জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। দ্বিতীয় কথাটো কৈছে যে পূৰ্বৰ এছডিজি প্ৰতিবেদনত অসমৰ স্থান একেবাৰে তলত আছিল, এইবাৰ অসমে ফ্ৰণ্ট ৰানাৰ আৰু ফাষ্টাৰ মুভিং ৰাজ্যৰ মৰ্যাদা লাভ কৰিছে। অৰ্থাৎ তেওঁ স্বীকাৰ কৰি লৈছে যে বিজেপিৰ পূৰ্বৰ 5 বছৰীয়া কাৰ্যকালত বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে। দৰিদ্ৰতা নিৰ্মূল, ভোক নিবাৰণ, সুস্বাস্থ্য, গুণগত শিক্ষাৰ মানদণ্ড হিচাপ দিছিল মুখ্যমন্ত্ৰীয়ে। আছাম হেজ অলছ' বিকাম 71। এখন ষ্টেটত হাংগাৰ কমোৱা, এখন ষ্টেটত জেণ্ডাৰ জাষ্টিছ কৰা, এখন ষ্টেটত এডুকেশ্যন ফৰ অল, প্ৰভাৰ্টি কমোৱা, এইটো PWD ৰাস্তা বনোৱাৰ দৰে কাম নহয়। ইট নিড ছাষ্টেইন এফৰ্ট অফ 10 years। চ' আজি 2018 চনত যিটো সময়ত আমি 57 পইণ্টছ আছিলোঁ ইন SDC ইণ্ডেক্স, কিন্তু ভোক নিবাৰণ, সুস্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ বাস্তৱ স্থান ক'ত আছে প্ৰকৃততে? স্ক'ৰ আৰু পজিশ্যন দুটা কথা যদি তেখেতে কালি ব্যাখ্যা কৰিলেহেঁতেন তেতিয়াহ'লে সত্যটো জনসাধাৰণে বুজি পালেহেঁতেন। মই আপোনালোকক এতিয়া পজিশ্যনৰ লগত স্ক'ৰৰ লগত পজিশ্যনবোৰ কৈ দিওঁ। যিবোৰ দ্বিতীয় ইণ্ডেক্সটো আহিল ভোক নিবাৰণ। ভোক নিবাৰণত অসমৰ স্ক'ৰ হ'ল 47 আৰু পজিশ্যন হ'ল 22। 28খনৰ ভিতৰত অসমৰ স্থান 22 নম্বৰত, তাৰমান তলৰ পৰা 6 নম্বৰত। আহিল সুস্বাস্থ্য, তাত স্ক'ৰ পাইছে 60 আৰু পজিশ্যন অসমৰ 25, আউট অফ 28 অসমৰ পজিশ্যন 25, তলৰ পৰা 3 নম্বৰ। ভোক নিবাৰণ তাত আকৌ আমাৰ স্থান 22 নম্বৰত, তলৰ পৰা। প্ৰসূতি মৃত্যু, শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰতো শোচনীয় অৱস্থা অসমৰ। বিহাৰতকৈ বেয়া অৱস্থা অসমৰ, জগদীশ ভূঞাই ক'লে। প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত অসমৰ অৱস্থা ভাৰতৰ ভিতৰত আটাইতকৈ বেয়া। এতিয়া কথাটো হ'ল সেই স্বাস্থ্য বিভাগৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 15 পৰা 20 বছৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। আজিও আছে স্বাস্থ্য বিভাগ তেখেতৰ হাততে আছে। শিক্ষা বিভাগত আপোনালোকে চাব অসমৰ অৱস্থা অতিকৈ শোচনীয়। এতিয়াও অসমৰ হাইস্কুলত নামভৰ্তিৰ হাৰ 40। 18.1% বিদ্যালয়তহে কম্পিউটাৰৰ সুবিধা আছে আৰু এই হিচাপত অসমৰ অৱস্থা বিহাৰতকৈ বেয়া। দৰিদ্ৰতাৰ সংজ্ঞা কি? এটা দিনত 32 টকা খৰচ কৰিব পৰাজন দৰিদ্ৰ নহয়। এই সংজ্ঞাক অদ্ভুত আখ্যা এজেপিৰ। 2014 চনত ৰংগনাথন আয়োগে দিয়া পৰামৰ্শ অনুসৰি চৰকাৰে দৰিদ্ৰতা সংজ্ঞা নিৰ্ধাৰণ কৰিছে এইদৰে: যি পৰিয়ালে দৈনিক গ্ৰামাঞ্চলত
32 টকা খৰচ কৰাৰ যোগ্যতা থাকে, ক্ষমতা থাকে, সেইজনক দৰিদ্ৰ বুলি ধৰা নাযায়। ইমান অৰুণোদয় আঁচনি দিছে, প্ৰতিটো পৰিয়ালক 1150 টকাকৈ এই ডাটাবোৰ দি দিছে। গতিকে ইমান লাখ পৰিয়ালে 1150 টকা মাহত পাই আছে, অৰ্থাৎ দৰিদ্ৰতা নিৰ্মূল হৈ গ'ল। নীতি আয়োগৰ তথ্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যক এইদৰেই খণ্ডন কৰে অসম জাতীয় পৰিষদৰ নেতাজনে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিত দৈমাৰীৰ সহযোগত লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট, NKTV+।